বৰপেটা চহৰত চোৰৰ তাণ্ডৱ। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নিশাৰ ভাগত চহৰৰ দুটা স্থানত চোৰৰ চাফাই অভিযান। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত থকা গেলামালৰ দোকানত চুৰি কাৰ্য কৰি আৰক্ষীক আংগুষ্ট প্ৰদৰ্শন চোৰৰ। চিকিৎসা মহাবিদ্যালয় হস্পিটেল চৌহদত অৱস্থিত আৰক্ষীৰ চকীৰ সমীপতে থকা গেলামালৰ দোকানত প্ৰায় 2 লাখ টকাৰ সা-সামগ্ৰী চুৰি কৰি নিলে চোৰে। চহৰখনৰ দক্ষিণহাটীৰ এঘৰ লোকৰ ঘৰতো চোৰে চলালে চাফাই অভিযানত। বৰপেটাত নিশা সংঘটিত চুৰিকাণ্ড, মূল্যৱান সামগ্ৰী আৰু নগদ ধনৰ সৈতে কাঠফলা মেচিন লৈ গ'ল চোৰে। বৰপেটা চহৰৰ দক্ষিণহাটীৰ জীৱনলতা ছোৱালী হাইস্কুলৰ সমীপত অৱস্থিত অধিবক্তা শ্ৰী দীপক কুমাৰ দাসৰ বন্ধ হৈ থকা ঘৰটোত নিশা চুৰিকাণ্ড সংঘটিত হয়। তেওঁৰ অনুপস্থিতিত ঘৰটোত চোৱা-চিতা কৰা ভনীজোৱাই শ্ৰী মিণ্টুমণি দাসে ঘটনাটো আৰক্ষীক অৱগত কৰে। চোৰে ঘৰটোৰ পিছফালৰ দৰ্জাখন ভাঙি ভিতৰলৈ প্ৰৱেশ কৰি কাঁহৰ বাচন-বৰ্তন, শৰাই, মাইবং, নগদ ধন লগতে ভিতৰুৱা সা-সঁজুলি তহিলং কৰি মূল্যৱান কাঠফলা মেচিন দুটা লৈ যায়। চহৰখনত দিনক দিনেই চোৰৰ উৎপাত বাঢ়ি যোৱাৰ পিছতো চোৰক আটক কৰাত ব্যৰ্থ হৈছে আৰক্ষী। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। যোৱা ৰাতি টিঙৰ পট কাটি পিছফালেদি ওপৰেদি চোৰ সোমাই মানে গোটেই বস্তু কচমেটিকৰ আইটেম, চাবোন, কলগেট, বডি স্প্ৰে, চেণ্ট চব লৈ গৈছে আৰু শ্ব'কেছ আছে আমাৰ এই কিটকাট আৰু এই দুটা গোটেই খালী কৰি দিছে চোৰে। আৰু এই টিভিৰ এই মনিটৰখন লৈ গৈছে, চিচিটিভিৰ 9টা চিচি কেমেৰা আছে ইয়াতে, কমপ্লিট মনিটৰখন উঠাই নিছে। ইয়াৰে আগৰ পৰা ইবাৰে অতি 4বাৰ হ'ল, কিন্তু আগে পিছে কিন্তু মনিটৰ নিয়া নাই। এইবাৰ কিন্তু মনিটৰখন লৈ গৈছে। দিয়া আছে, প্ৰত্যেকবাৰে দিয়া আছে, একো ব্যৱস্থা হোৱা নাই আজিলৈ। 1 লাখ 2 লাখ টকা মিনিমাম হ'ব। 1600 টকা কেছ পইচা দিছে। এই 200 মিটাৰো নহয়। প্ৰশাসনে এই ব্যৱস্থা ল'ব লাগে আৰু ওচৰতে চেকপোষ্ট আছে, মেডিকেল চিকিউৰিটি আছে একদম। তাৰ নিৰাপত্তা নাই। এজাহাত দিছোঁ। এইটো প্ৰশাসনে এতিয়া এটা চুৰটো ধৰাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ এটা পাৰ্টিয়ে এই চুৰটো কৰি আছে। কাৰণ সিহঁতে গোটেই বস্তুটো জানে আৰু সিহঁতে দামী চাউলৰ বস্তা উঠোৱা নাই। মানে যিখিনি বস্তু 3-4 জনে নিব পাৰে সেই বস্তুখিনিয়ে নিছে। মোৰ নাম নৰেন কলিতা। যোৱাকালি তাৰমানে এই ৰাতি আমাৰ এডভকেট দীপক দাসৰ ঘৰত, তেওঁ মোৰ হয় ভনীজোৱাই, তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। এই ঘৰটোত মানে মোক চোৱা চিন্তা কৰাৰ দায়িত্বত দিছে। তেওঁৰ লগত মই এজন মোৰ খুৰাক ৰাখিছোঁ, তালা চালা খোলা কৰি হেৰি কৰি। তেওঁ আৰু ৰবিবাৰে গ'লে শনিবাৰে আহে, ইয়াতে আহি চাই চিন্তি গুচি যায় হেৰি কৰে। মই তেওঁৰ লগত থাকোঁ। যোৱা ৰাতিও এনেকৈ গ'ল ঘটনাটো, ৰাতিয়ে হৈছে। ৰাতিপুৱা খুৰা আহিলে, ময়ো ডিউটিত গৈছিলোঁ মেডিকেল। খুৰাই আহি তালা খোলা দেখা পালে, খোলা দেখে মোক ফোন কৰিলে খুৰীমাৰ দ্বাৰাই। মই আৰু মইতো তালা খোলা নাই, মইতো ডাইৰেক্ট গুৱাহাটীৰ হেৰিৰ পৰা আহিছোঁ, ঘৰৰ পৰা ডিউটি গৈছোঁ, তই যা ভালকৈ চা। চাই চিন্তি আহি গোটেইটো দেখে একদম গডৰেজ খোলা আছে, আপোনাৰ বিচনা একদম হেৰি হৈ আছে। আৰু পাকঘৰত যাই চালে, পাকঘৰতো কাঁহৰ বাচনখিনি মানে হেৰি আনি দিছিল, বাতি আছিল, কাঁহৰ বাতি আছিল, বাটা আছিল, গোটেই বস্তুবিলাক লৈ গৈছে হেৰি কৰি। তাৰপিছত মই আৰু গডৰেজত মোৰতো পইচা মোৰে আছিল, মই আহি পৰহি থৈ দিছিলোঁ, তালা মাৰি গুচি গৈছিলোঁ। তাৰে পৰা 5,000 টকা আছিলে, 5,000 টকাও লৈ গুচি গৈছে। মানে গোটেইকেইটা ৰুমে তন্ন কৰি ক'ত মানে হেৰি পৰ্যন্ত দাঙি চাইছে। মানে কাঁহৰ বাচন বেছিকৈ নিছে হেৰি কৰি। পইচা বেছি হেৰি নহয়, 5,000 টকা আছিল, মোৰ এই 5,000 টকা লৈ গৈছে। আৰু গোটেই গডৰেজবিলাক তহিলং কৰি চাইছে, চব খুলি খালি একদম। পিছপিনেদি চিব্ৰং মাৰছে, মানে দেখাত গম পাই সেইটো বহুত দৰ্জাটো হেভি দৰ্জা দিয়া আছে, তথাপিতো হেৰি কৰি লৈ গৈছে। বৰষুণৰ কথা ওচৰৰ মই মাতিলোঁ, তেওঁ কৈছে ময়ো বৰষুণত অকলে আছিলোঁ, গমটো পোৱা নাই তেনেকৈ ক'লে। মই আৰু দাদাক লগে লগে খবৰটো অৱগত কৰিলোঁ। দাদাই আৰু ফোন কৰি ক'লে তই থানাত যোৱা, থানাত যাই এখন FIR তাতে দাখিল কৰা। থানাত এখন FIR দি আহিছোঁ হেৰি কৰি, উকিলৰ লগতে। পুলিচ আহিব বুলি কৈছে, বৰ্তমানলৈ আহি পোৱা নাই, আহিব বুলিছে। টাউনত সঘনাই চুৰ হৈছে। ইয়াৰ আগতে আমাৰ ৰাতপাৰাৰ বিল্ডিঙৰ এখন বাইক চুৰ কৰি লৈ গ'ল। তাৰ আৰু কেইদিনমান আগতে গৈছে গণককুছিতো। এনে সঘনাই এই চুৰখিনি হৈয়ে আছে। এখন
কোন চোৰ তাক কাৰেক্ট কৰি ধৰিব পাৰিলে ভাল, প্ৰত্যেকৰে এনেকৈ হেৰি কৰি থাকিলে অসুবিধা হয়।